ৰহা সমষ্টিৰ ৰাজনৈতিক তৎপৰতাৰ ব্যাপক বৃদ্ধি। এইবাৰ নিৰ্বাচনত উৎপল বনিয়াই মাৰিব নেকি শেষ হাঁহি। এতিয়া ৰহা সমষ্টিত সহায়ৰ আন এটা নাম উৎপল বনিয়া। যুৱ নেতা তথা বিশিষ্ট সমাজকৰ্মী উৎপল বনিয়াই এইবাৰ ৰাজনীতিৰ যুদ্ধৰ বাবে বান্ধিছে কঁকালত টাঙলি। সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উষ্ণ হৈ পৰিছে ৬২ নং ৰহা বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিস্থিতি। জাতীয় কংগ্ৰেছৰ পৰা প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে ৰহা সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ মাজত এতিয়া আনন্দ উল্লাস। ৰহা সমষ্টিৰ পৰা উৎপল বনিয়াৰ নাম সন্নিৱিষ্ট হোৱাৰ পাছত ৰহাত এতিয়া আনন্দৰ বন্যা। দলীয় প্ৰাৰ্থিত্বৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতে উৎপল বনিয়া ৰন্ধলীস্থিত স্থায়ী বাসভৱনত কংগ্ৰেছ কৰ্মীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। দলীয় কৰ্মীসকলে ইজনৰ পিছত সিজনে গামোচা পিন্ধাই জনাইছে উৎপল বনিয়াক শুভেচ্ছা। শাসক আৰু বিৰোধী দুয়োটা শিবিৰৰ সম্ভাৱ্য প্ৰাৰ্থীসকলে ইতিমধ্যে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ ফলত সমষ্টিটোত ৰাজনৈতিক তৎপৰতাৰ স্পষ্ট চিত্ৰ দেখা গৈছে। এই প্ৰেক্ষাপটতে ৰহা সমষ্টিৰ জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৎপল বনিয়া নামৰ সমষ্টিটোত বিশেষভাৱে চৰ্চালৈ আহিছে। ৰাইজে এইবাৰ দিছপুৰলৈ উৎপল বনিয়াক পঠাবলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। মানুহ কংগ্ৰেছত থাকি কংগ্ৰেছৰ দুৰ্ব্যৱহাৰ কৰিছে, কংগ্ৰেছৰ পৰা সমতা লৈছে আৰু কংগ্ৰেছৰ পৰা আঁতৰি গৈছে, সেইসকলে হৈছে কংজেপি। আৰু কংজেপিসকল গৈছে আৰু এইবাৰ যুদ্ধখনেই হ'ব কংগ্ৰেছ ভাৰ্চেছ কংজেপিৰ মাজত। আৰু আমিও যুদ্ধ কৰিবলৈ গৈ আছো বিজেপিৰ মাজত নহয়, কেৱল মাথো কংজেপিসকলৰ লগত, যিসকলে দুৰ্নীতি সদাগৰ আছিলে, যিসকলে ব্যক্তিগতভাৱে নিজৰ সম্পদ আহৰণ কৰিব পাৰে, সেইসকলৰ বিৰুদ্ধে আচলতে আমি যুদ্ধ কৰিবলৈ গৈছো। আৰু সেই যুদ্ধত আচলতে কেৱল এজনৰ কথাই কোৱা নাই, সেয়া বুথ কমিটি মেম্বাৰো হ'ব পাৰে, ৱাৰ্ডৰ কোনোবা এজন সদস্যও হ'ব পাৰে, মণ্ডলও হ'ব পাৰে, ব্লকৰো হ'ব পাৰে। তেনেকুৱা আমি সেইসকল বিৰুদ্ধেহে আমি আচলতে যুদ্ধ কৰিব গৈ আছো আৰু নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'বলৈ গৈ আছো। কিয়নো ১২৬টা সমষ্টিৰ ভিতৰত যদি সকলোতকৈ পিছপৰা সমষ্টি বুলি কোৱা যায়, তেতিয়াহ'লে ৰহা সমষ্টি ১ নম্বৰতে পৰিব। আৰু এইমছৰ কথা আমাৰ আহিছিলে, এইমছ আমি নাপাইছিলো। আয়ুৰ্বেদিক এইমছৰ ডাঙৰ এটা ললিপপ দিছিলে, আয়ুৰ্বেদিক এইমছো আমি নাপালো। আমাৰ এতিয়ালৈকে ৰন্থলী PHC-খন ২০০ বিচনাযুক্ত হোৱা নাই। এতিয়ালৈকে আমাৰ ২৪ ঘণ্টা ছাৰ্ভিচ হোৱা নাই। শিক্ষাৰ ক্ষেত্ৰত চাওক, শিক্ষাই হৈছে আমাৰ জাতিৰ মেৰুদণ্ড। আৰু সেই ক্ষেত্ৰত আমি এতিয়ালৈকে আমাৰ যি বিজ্ঞান শাখা আছে, সেই বিজ্ঞান শাখাটোৱে আমাৰ ৰহা সমষ্টিত চৰকাৰীকৰণ হোৱা নাই। পলিটেকনিক দিয়াৰ কথা আছিলে, পলিটেকনিক নহ'ল। আমাক কচুৱাত এখন মডাৰ্ণ হাইস্কুল দিয়াৰ কথা আছিলে, সেয়াও আমাৰ হৈ নুঠিলে। কেৱল মাথো ভেকু ভাওনা ভুৱা আৰু কিবা আভুৱা কিছুমান কথা কৈ গোটেই আচলতে এডভাৰটাইজমেণ্ট কৰে। আৰু যদি আমি আৰু একপক্ষে যদি চাওঁ, জলসিঞ্চনৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থা নোহোৱাৰ কাৰণে কৃষি খণ্ডটো আজি দিনক দিনে পিছ পৰি গৈছে। উন্নত প্ৰযুক্তিবিদ্যা নাই। আজি আমাৰ যুৱ প্ৰজন্ম ইয়াৰ পৰা গৈ কেৰালাত যাব লগা হৈছে, বেংগলোৰত যাব লগা হৈছে, তাত গৈ পেলাই মৰিব লগা হৈছে। মৃতকৰ দেহ আনিবৰ কাৰণে আমাক বহুত টকা পইচা লাগে, তাত কিছুমান মানুহক তাতে জ্বলাই দিব লগা হৈছে। তেনেকুৱা এটা পৰিৱেশ আচলতে সমগ্ৰ দেখা দিয়ে। আৰু মই আশা কৰিম যে এইবাৰ ৰহাই যুদ্ধ কৰিব, ৰহাই নিজৰ কাৰণে, নিজৰ উন্নতিৰ কাৰণে। যি পিছ পৰি আছে, যি পিছ পৰি কেৱল মাথো এডভাৰটাইজমেণ্টৰ মাজত চলি আছে, যি আমাৰ ৰাস্তা ঘাটৰ সমস্যাই সকলোবোৰ সমাধান নহয়। এতিয়াও আমি ২০০-৩০০ ৰাস্তা আমি এনেকুৱা ৰাস্তা উলিয়াই দিব পাৰিম, যি ৰাস্তাত এতিয়ালৈকে মাটি পোৱা নাই, কেৱল কোনো শিলগুটি পৰা নাই, আধাৰশিলাৰ মাজতে আধাৰশিলাই হৈ আছে। আৰু মেক্সিমাম আধাৰশিলা হৈছে, আধাৰশিলা কোনটো আধাৰশিলা এতিয়ালৈকে সম্পূৰ্ণ হৈছে। আৰু সকলোবোৰ আচলতে ৰাইজে অৱগত। আৰু নিশ্চয় এইবাৰ যুদ্ধ কৰিব ৰহা ৰাইজ বনাম কংজেপি। শশীকান্ত দাসে যদি বিজেপিৰ পৰা টিকেট পায়, আপোনাৰ ক্ষেত্ৰত হ'বনে নহয়? চাওক, ইতিমধ্যে প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস ডাঙৰীয়াই বিজেপিৰ বাজপেয়ী ভৱনত গুৱাহাটীৰ যিটো মুখ্য কাৰ্যালয় আছে, তাতে এটা কথা উল্লেখ কৰিছে যে উৎপল বনিয়াক যদি প্ৰাৰ্থিত্ব দিয়ে, সেইসময়লৈকে পোৱা নাছিলো বাৰু, উৎপল বনিয়াক যদি প্ৰাৰ্থিত্ব দিয়ে, তেখেতৰ সন্মুখত বিজেপি এজন কোনো কেণ্ডিডেট নাই, শক্তিশালী কেণ্ডিডেট নাই। আৰু মই নিজকে কেতিয়াও মই তেখেতসকলক তুচ্ছতাচ্ছিল্য কৰিব নোৱাৰো। মই তেখেতসকলকো শ্ৰদ্ধা কৰো, সন্মান কৰো। কাৰণ তেখেতসকল ৰাজনীতি কৰিছো বুলি তেখেতসকলক প্ৰতি বেয়া ভাৱ খুৱাব লাগিব বা আকুগোজ হ'ব লাগিব, যুদ্ধ কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। কেৱল মাথো এখন ৰাজনীতি, এখন যুদ্ধ। এই ৰাজনীতিত যুদ্ধ হ'ব ৰাইজৰ উন্নতিৰ কাৰণে। কাৰণ ৭টা বছৰে ৰহা ৰাইজৰ প্ৰত্যেকটো খনতে মই আছিলো। সেয়া বানপানী, ক'ভিড হওক বা কোনোবা অনাথ আশ্ৰমৰ শিশুসকলক চোৱা চিতা কৰাৰ ক্ষেত্ৰতে হওক বা কোনোবা অন্ধ মানুহে হওক, হাতীৰ যি আক্ৰমণ চলে, হাতীয়ে যিদৰে সমগ্ৰ অঞ্চলটোক পৰিৱেশ বেয়া কৰে, বহু মানুহ আচলতে মৃত্যুবৰণ কৰে। কোনো ঠাই ইলেক্ট্ৰিচিটি এতিয়ালৈকে নাই, যিটো কাৰণে মই গৈ পেলাই নিজে গৈ টৰ্চ দিব লগা হৈছিলে। তেনেকুৱা পৰিৱেশো আমাৰ ৰহাত আছে।
চ' এই সকলোবোৰ আচলতে ৰাইজ অৱগত আৰু ৰাইজে মোক নিজৰ সন্তান বুলি ভাবে আৰু ৰাজনীতিৰ ব্যক্তি বুলি নহয় এজন সমাজৰ ব্যক্তি বুলি ভাবে নিজৰ সন্তান বুলি ভাবে নিজৰ ককাইদেউ নিজৰ ভায়েক কেতিয়াবা মামা খুৰা বহুতে বিভিন্নজনে আচলতে মোক বক্তব্য বিভিন্নজনে অন্তৰৰ পৰা ভাল পায় আৰু সেই অন্তৰৰ পৰা ভাল পোৱা ছাত্ৰতে আচলতে ৰহা ৰাইজে এইবাৰ যিখন যুদ্ধ হ'ব সেই যুদ্ধখনত আচলতে ৰহা ৰাইজে নিজৰ কাৰণে যুদ্ধ কৰিব আৰু ৰহা উন্নয়নৰ কাৰণে যুদ্ধ কৰিব। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।